Hello everyone, আজি আমি পঢ়িম ৰিয়েল নাম্বাৰছ আৰু ৰিয়েল নাম্বাৰছত আমি এইটালৈকে গম পালো যে ইউক্লিডছ ডিভিজন লেমা কি হয় হয়নে তো আমি ৰিকল কৰিব চেষ্টা কৰো বলা ফাৰ্ষ্টত যে ইউক্লিডছ ডিভিজন লেমানো আছিল কি ৰিকলিং ইউক্লিডছ ডিভিজন লেমা ইয়াত কয় যে given two positive integers a and b মানে যদি তোমাক দুটা পজিটিভ ইন্টিজাৰ a আৰু b দিয়া হয় there exist unique integers q and r satisfying the condition a equal to bq plus r মানে কি হয় যে যদি তোমাক দুটা পজিটিভ ইন্টিজাৰ দিয়া হয় আমি পঢ়িছিলো হয়নে যে যদি মই দুটা পজিটিভ ইন্টিজাৰ লওঁ আৰু সিহঁতক যদি মই ডিভাইড কৰো তেনেহলে মই আন দুটা নতুন ইন্টিজাৰ পাম বা নতুন দুটা নম্বৰ পাম যাক আমি কওঁ q আৰু r বুলি আৰু সেই চাৰিটা a b q আৰু r a আৰু b মোৰ দুটা নম্বৰ হয় মানে যোনটো মোক দিয়া থাকিব বা মই ধৰি লওঁ যে মই দুটা ইন্টিজাৰ লৈছো আৰু যেতিয়া মই ডিভাইড কৰো মই নতুন দুটা নম্বৰ পাওঁ q আৰু r আৰু সিহঁতক মই যেতিয়া এনেকে এক্সপ্ৰেছ কৰি দিওঁ তাকে আমি কি বুলি কৈছিলো ইউক্লিডছ ডিভিজন লেমা বুলি কৈছিলো কাৰণ এই বস্তুটোৰ বিষয়ে এই ডিভিজন যে দুটা পজিটিভ ইন্টিজাৰ লৈ ডিভাইড কৰা কথাটো গোটেই কথাটো প্ৰথম কোনে কৈছিলে ইউক্লিড বোলা ফেমাস মেথমেটিচিয়ান জনে কৈছিলে হয়নে তো সেই কাৰণে কোৱা হয় ইউক্লিডছ ডিভিজন লেমা এতিয়া ইয়াত এটা ইম্পৰ্টেন্ট কন্ডিশন কি আছিলে যে এই যোনটো r হয় বা যোনটো ৰিমাইন্ডাৰ হয় সেইটো মোৰ এই b বা যোনটো মোৰ ডিভাইজাৰ হয় তাতকে কি হ'ব লাগিব সদায় সৰু হ'ব লাগিব আৰু 0 বা 0 কে বেছি হ'ব পাৰে মানে এই গোটেই বস্তুটো এই গোটেই ইউক্লিডছ ডিভিজন লেমা কি এটা বেসিক আইডিয়া ওপৰত বেস হয় বা ইউক্লিডে এই বস্তুটা বুজাইছিলে ডিভিজনৰ প্ৰসেসটো বুজাইছিলে মানে কি যদি লেটস সে মই দুটা নাম্বাৰ লৈছো a আৰু b ঠিক আছে a আৰু b তো মই এনেকে লিখিম মই a b ৰে মই যদি ডিভাইড কৰো তো মই কিবা এটা ইয়াত নাম্বাৰ পাম যাক মই কম q বুলি আৰু গোটেই ডিভিজন প্ৰসেসটো কৰাৰ পিছত লাষ্টত মই কিবা এটা ৰিমাইন্ডাৰ পাম r বুলি হয়নে আমি কৰো এনেকে লেটস সে মই নাম্বাৰ লৈ লৈছো ইয়াতে লেটস সে মই এনেকে ডিভাইড কৰিছো মই 25 আৰু মই বলে 15 ক মানে মই ডিভাইড কৰিছো তো মই যদি 25 ক ডিভাইড কৰো 15 এদি তো মই 15 1 যা মই কিমান দিম 15 আৰু মোৰ ইয়াত বাচিব কিমান 10 মানে ইয়াত চোৱা মোৰ 25 কি হয় a হয় মোৰ এই দুটা নম্বৰৰ মই যাৰ কথা পাতিছো তাৰে ভিতৰত a হল এইটো b হল এইটো এতিয়া এইটো মোৰ a হয় এইটো মোৰ b হয় আৰু এইটো মোৰ q হয় আৰু এইটো মোৰ r হয় এতিয়া a মানে কি আছিল ডিভিডেন্ড b মানে কি আছিল ডিভাইজাৰ q মানে কি আছিল কোশেন্ট আৰু r মানে কি আছিল ৰিমাইন্ডাৰ মানে ইউক্লিডে এই গোটেই ডিভিজন প্ৰসেসটোকে এটা কি এটা স্টেটমেন্ট ওয়াইজ এনেকে দিছিলে যোনটো তেওঁ প্ৰুভ কৰি দিছিল যে তুমি দুটা যদি পজিটিভ ইন্টিজাৰ লোৱা আৰু যদি ডিভাইড কৰা সদায় তুমি এনেকে সেই দুটা ইন্টিজাৰক এক্সপ্ৰেছ কৰিব পাৰিবা এনে তুমি এনেকে লিখিব পাৰিবা এইটো আছিল আমাৰ কি ইউক্লিডছ ডিভিজন লেমা হয়নে আৰু তাত এই কন্ডিশনটো বহুত দৰকাৰী যে মোৰ যোনটো r হ'ব বা মোৰ যোনটো ৰিমাইন্ডাৰ হ'ব এই ডিভিজন প্ৰসেসত সদায় মোৰ ডিভাইজাৰটোতকে বা বিটকে কি হ'ব মোৰ সদায় সৰু হ'ব লাগিব সৰু হ'বই আৰু হি 0 বা 0 কে ডাঙৰ হ'ব পাৰে ঠিক আছে তো আজি আমি এই ইউক্লিডছ ডিভিজন লেমাৰ ওপৰত বেস কৰি আমি শিকিম যে HCF কেনেকে ওলাব পাৰো যদি আমাক দুটা নম্বৰ দিয়া হয় ঠিক আছে তো মানে আজি আমি শিকিম now using Euclid's division lemma we will find the highest common factor or HCF of two numbers highest common factor মানে কি highest common factor মানে আমি যদি দুটা নম্বৰ যদি আমাক দিয়া আছে আমি এনেকুৱা এটা নম্বৰ আমি বিচাৰি উলিয়াও যোনটোৱে সিহঁত দুটাকে ডিভাইড কৰে এক্স্যাক্টলি ডিভাইড কৰে আৰু এক্স্যাক্টলি ডিভাইড কৰে মানে কি মোৰ ৰিমাইন্ডাৰ মই কি পাম 0 পাম আৰু সেই নম্বৰটো যোনটো হ'ব সেইটো হাইয়েস্ট নম্বৰ হ'ব তাতকে সৰু নম্বৰো হ'ব পাৰে বাট HCF আমি কওঁ যোনটো হাইয়েস্ট নম্বৰটো হয় যোনটো হাইয়েস্ট ফেক্টৰটো হয় সেই দুটা নম্বৰে যাৰ মই HCF ওলাই আছো ঠিক আছে এতিয়া HCF ওলাবলৈতো আমি সৰুৰ পৰা বহুত ধৰণৰ টেকনিক পঢ়িছো হয়নে মানে আমাক যদি দুটা নম্বৰ দিয়া থাকে তিনটা নম্বৰ দিয়া থাকে চাৰিটা নম্বৰ দিয়া থাকে বা বহুত নম্বৰ দিয়া থাকে HCF মানে কিছু ওলোৱাটো বহুত সহজ আমি শিকিছো বাট আজি আমি শিকিম যে এই ইউক্লিডছ ডিভিজন লেমা ইউক্লিডে কোৱা যোনটো লেমা বা যোনটো স্টেটমেন্ট যে দুটা নম্বৰ যদি দিয়া থাকে মই আন দুটা নম্বৰ ওলাই মই এনেকে মই এক্সপ্ৰেছ কৰিব পাৰো এইটো লেমাটো এই স্টেটমেন্টক মই ইউজ কৰি আমি কি কৰিম আমি HCF ওলাবলৈ শিকিম ঠিক আছে তো আগবাৰো বলা মানে আমি লওঁ এতিয়া দুটা নম্বৰ লেটস সে মই দুটা নম্বৰ লৈছো 135 আৰু 225 এতিয়া মই ইহত দুটাৰ কি কৰিব লাগে HCF ওলাব লাগে আৰু মই HCF ওলাম কেনেকে মই ইউক্লিডছ ডিভিজন লেমা ইউজ কৰিম হয়নে আৰু মই যদি এই দুটা নম্বৰ ইউক্লিডছ ডিভিজন লেমা যদি মই ইউজ কৰিম মানে কি মই এই দুটা নম্বৰ কোনবা এটা a কোনবা এটা b ধৰি মই ডিভাইড কৰি মই a ইকুৱেল টু b কিউ প্লাস r ফৰ্মত মই লিখি দিম হয়নে আমি সেই কামটো কৰিম তো বলা মানে আমি আগবাঢ়ো আৰু কৰো ইয়াত এই দুটা নম্বৰ HCF ওলোৱাৰ গোটেই প্ৰসেসটো ঠিক আছে ভালকে চাবা এতিয়া এই প্ৰসেসটো স্টাৰ্ট কৰাৰ আগত সদায় যেতিয়া
দুটা নম্বৰ HCF ওলাব দিব মনত থবা যে তুমি যেটো ইউক্লিডছ ডিভিজন লেমা লগাব মানে তুমি ডিভাইড কৰিবা তো তুমি সদায় ডাঙৰ নম্বৰটোক ডিভাইড কৰিবা সৰু নম্বৰটো এই বস্তুটো মনত থবা যোন দুটা নম্বৰ তোমাক দিয়া হয় মই আকবাৰ ৰিপিট কৰিছো যোন দুটা নম্বৰ তোমাক দিয়া হয় তাৰে ভিতৰত কোনবা এটা ডাঙৰ হ'ব কোনবা এটা সৰু হ'ব তুমি সদায় ডাঙৰটোক ডিভাইড কৰিবা সৰুটো দি মানে ডাঙৰটোক ধৰিবা A বুলি আৰু তুমি সৰুটোক ধৰিবা কি B বুলি তো ইয়াত আমি এতিয়া সলভ কৰা স্টাৰ্ট কৰো মই ইয়াত লিখিম কি সলিউশন বুলি ঠিক আছে সলিউশন এনেকে মই লিখিলো here মই ফাৰ্স্ট কি লিখিম here 225 is greater than 135 হয়নে মই এনেকে ফাৰ্স্টত লিখিলম মই এইটো সিগনিফাই কৰিবলে যে মোৰ এই দুটা নম্বৰ যোন দুটা নম্বৰ মোক দিয়া হৈছে HCF ওলাবলে তাৰে ভিতৰত 225 টো মোৰ ডাঙৰ হয় ঠিক আছে নেক্সট স্টেপত কি হ'ব এতিয়া মই লগাম কি ইউক্লিডছ ডিভিজন লেমা মানে মই ইহঁত দুটা কি কৰিম ডিভাইড কৰিম হয়নে তো মই লিখিম now by applying ঠিক আছে by applying Euclid's division lemma on 225 and 135 ঠিক আছে ইহঁত দুটাৰ ওপৰত মই Euclid's division lemma লগাম we get আমি কি পাও we get এতিয়া মই A equal to BQ plus R ফৰ্মত মই লিখিব লাগিব ইহঁত দুটাৰ ওপৰত যেতিয়া মই Euclid's division lemma মই যেতিয়া ইয়াত এপ্লাই কৰিম হয়নে মানে মই ইহঁত দুটাক ডিভাইড কৰিব লাগিব তো আমি সাইডত ফাৰ্স্টত ডিভাইড কৰি চাও বলে 225 আৰু 135 ক যদি মই ডিভাইড কৰিব লাগে ঠিক আছে ইয়াত 135 নি কিমান টাইমছ দিও ইয়াতে যে ই 225 কে বেছি নহয় তো ভাবিছো 135 into 1 কিমান হ'ব 135 into 2 কিমান হ'ব মোৰ 270 হ'ব হয়নে কাৰণ ইয়াত 135 আছে তো 100 ক যদি মই দুবাৰ কৰি দিও 200 হ'ব 35 ক যদি মই দুবাৰ কৰি দিও 70 হ'ব মানে 270 হ'ব যোনটো 225 কে বেছি হৈ যাব তো মই 2 টাইমছ দিব নোৱাৰো তো মই দিম কিমান 1 টাইম ঠিক আছে তো 135 1 টাইমছ মই দিলে ইয়াত হ'ব কিমান মোৰ 135 ইয়াত আহিব মোৰ কিমান মাইনাস কৰা 5 - 5 0 আৰু ইয়াত আছে 2 - 3 মই কৰিব নোৱাৰো তো মই এই 2 টোৰ পৰা এটা ক্যাৰি লম ই হ'ব 12 - 3 হ'ব মোৰ কিমান 9 ঠিক ইমান হল ইয়াত আমাৰ ডিভিজনৰ কামটো ঠিক আছে এতিয়া ইয়াত চাবা ভালকে এই যে ডিভিজন প্ৰসেসটো মোৰ এইটো কি আছিল a আছিল হয়নে a বা ডিভিডেন্ড আছিল মই ইহঁত দুটাক মই কি কৰিছিল ডিভাইড কৰি আছিল আৰু মই চেষ্টা কৰি আছো যে ইহঁত দুটাক মই ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি a = bq + r ফৰ্মত লিখো তো আমি a b q আৰু r গেটা আমি ফাৰ্স্ট আইডেন্টিফাই কৰি লওঁ ঠিক আছে এইটো হয় মোৰ a এইটো হয় মোৰ কি b হয়নে মই a আৰু b মোৰ লগত কিছিল দুটা নম্বৰ আছিল এতিয়া এই বস্তুটো কি হয় এইটো হয় মোৰ কোশ্চেন বা কিউ আৰু এইটো মোৰ কি হয় r বা ৰিমাইন্ডাৰ তো মই a b q আৰু r কি হয় মই গম পালো তো মই লিখি দিব পাৰো এতিয়া a = bq + r ফৰ্মত তো মই যদি লিখো ফাৰ্স্টত a মোৰ কিমান হয় a হয় মোৰ 225 তো মই কি বুলি লিখিম 225 is equal to a equal to মই লিখিলো ইমানখিনি এতিয়া মোৰ কি হ'ব b into q আহিব হয়নে তো b মোৰ কিমান হয় 135 তো মই লিখিম কিমান 135 into a equal to b into কি আহিব q মোৰ কিমান হয় 1 তো মই লিখিম কিমান 1 plus r ৰ ভ্যালু মোৰ কিমান হয় 90 ঠিক আছে মই এনেকে প্ৰথম মোৰ স্টেপটো হৈ গল যে এই যোনটো দুটা নম্বৰ দিছিলে যাৰ মোক HCF ওলাবলৈ কৈছিলে মই excuse me সেই HCF ওলোৱাৰ প্ৰসেসটো মোৰ প্ৰথম স্টেপটো হৈ গল যে মই ইহঁত দুটাক ডাঙৰটোক a বুলি ধৰি সৰুটোক b বুলি ধৰি সদায় মই ইউক্লিডছ ডিভিজন লেমা লগালো আৰু লগাই পিনে মই এনেকে a = bq + r ফৰ্মত মই লিখি দিলো a = b into q + r ফৰ্মত মই লিখি দিলো ঠিক আছে হল ইমানখিনি এতিয়া আমি ইয়াত আমি চাব লাগিব যে মোৰ যোনটো ৰিমাইন্ডাৰ হয় সেইটো 0 হৈছে নে নাই যদি ৰিমাইন্ডাৰ বলে ইয়াত মোৰ 0 হল হয় তো মোৰ ইমানখিনতে মোৰ প্ৰসেসটো ৰখি গল হয় আৰু মোৰ HCF কি হয় মই গম পালো হয় কিন্তু ইয়াত যেহেতু মোৰ ৰিমাইন্ডাৰ কি হৈছে 90 হৈছে 90 0 টো নহয় তো মই কি বুলি লিখিম since remainder 90 is not equal to 0 হয় না 90 to 0 সমান নহয় কাৰণ 90 এটা বেলেগ নম্বৰ হয় 0 এটা বেলেগ নম্বৰ হয় তো 90 0 নহয় বা মোৰ যেটো ৰিমাইন্ডাৰ 0 নহয় তো মই আকৌ এবাৰ ইউক্লিডছ ডিভিজন লেমা লগাম কিন্তু মই যে ইউক্লিডছ ডিভিজন লেমা আকৌ এবাৰ যে মই লগাম মই মোৰ লগত দুটা নম্বৰ হ'ব লাগিব হয় না মই অলৰেডি ইহঁত দুটাৰ ওপৰত ইউক্লিডছ ডিভিজন লেমা মই ইউজ কৰিলো এবাৰ 225 আৰু 135 তো মই ইউক্লিডছ ডিভিজন লেমা লগালো এতিয়া মই কোন দুটা নম্বৰ লগাম ইউক্লিডছ ডিভিজন লেমা তো ইয়াত ভালকে চাবা এই যে প্ৰথম স্টেপত যেটা তুমি ডিভাইড কৰিছিলা তোমাৰ যোনটো
ডিভাইজাৰ আছিলে আৰু যোনটো তোমাৰ ৰিমাইণ্ডাৰ আছিল তুমি এতিয়া ইহঁত দুটাৰ ওপৰত কি কৰিবা ইউক্লিডছ ডিভিজন লেমা লগাবা ঠিক আছে কাৰণ ইয়াত তোমাৰ ৰিমাইণ্ডাৰ 0 হোৱা নাছিলে আৰু তুমি ৰিমাইণ্ডাৰ 0 নোহোৱালৈকে এই যে HCF ওলাব কৈছে আমি HCF তেতিয়াহে ডিসাইড কৰিব পাৰিম বা HCF আমি তেতিয়াহে ওলাব পাৰিম যেতিয়া আমাৰ এনেকে আমি যেতিয়া ইউক্লিডছ ডিভিজন লেমাত যেতিয়া আমি লিখিম তাত আমাৰ ৰিমাইণ্ডাৰ যেতিয়া 0 হ'ব তেতিয়াহে আমি HCF কি হয় ডিসাইড কৰিব পাৰিম ঠিক আছে তো ইয়াত যেহেতু 0 হোৱা নাই তো মই এই প্ৰথম ষ্টেপৰ মোৰ যোনটো ডিভাইজাৰ আছিলে আৰু যোনটো মোৰ ৰিমাইণ্ডাৰ আছিল মই সিহঁত দুটাৰ ওপৰত মই কি লগাম এতিয়া মই ইউক্লিডছ ডিভিজন লেমা লগাম ঠিক আছে তো মই এনেকে লিখিম now by applying ঠিক আছে by applying মানে আমি apply কৰিম হয়নে by applying Euclid's division lemma ঠিক আছে division lemma on key 135 and 90 we get আমি কি পাম এতিয়া we get মানে কি এতিয়া মই ইয়াত আকৌ এবাৰ মই লিখিব লাগিব a equal to bq plus r ফৰ্মত হয়নে ইহঁত দুটাক মই এতিয়া ডিভাইড কৰিব লাগিব তো বলা আমি ফাৰ্স্টত কৰো ডিভাইড ঠিক আছে এইটো হল আমাৰ ফাৰ্স্ট ডিভিজনটো আছিল তো ইয়াত আমি কৰিম কি 135 ক মই ডিভাইড কৰিম কি হেৰি 90 এদি এতিয়া 91 যা কিমান হ'ব 90 আৰু 92 টাইমছ হলে কিমান হ'ব 180 135 কি হ'ব বেছি হৈ যাব হয়নে তো মই কিমান টাইমছ দিম 1 টাইমছ দিম তো মোৰ হ'ব কিমান 90 ইয়াত আহিব মোৰ 5 আৰু 13 ৰ পৰা 9 গলে বা ইয়াৰ পৰা তুমি যদি 1 কেৰি লোৱা ইয়াত 3 আছিল তো এনো 13 হ'ব ঠিক আছে 13 ৰ পৰা 9 গলে মোৰ কিমান পাম 45 পালো তো এতিয়া ইয়াত যদি তুমি আইডেন্টিফাই কৰিবলৈ চেষ্টা কৰা যে কোনটো তোমাৰ a হয় কোনটো b হয় কোনটো q হয় কোনটো r হয় বিকজ তুমি এতিয়া ইউক্লিডছ ডিভিজন লেমা লগাই আছে এই দুটা নম্বৰৰ ওপৰত হয়নে তো তুমি a ইকুৱেল টু bq প্লাস r ফৰ্মত তুমি লিখিব লাগিব তো ইয়াত মোৰ এইটো কি হয় a হয় হয়নে এইটো হয় মোৰ a বা ডিভিডেন্ড এইটো হয় মোৰ কি b বা মোৰ কি হয় ডিভাইজাৰ আৰু এই মোৰ এইটো হয় কি q বা কোশেন্ট আৰু এইটো হয় মোৰ কি r বা ৰিমাইণ্ডাৰ তো মই a b q আৰু r মই গম পালো তো মই লিখি দিব পাৰো হয়নে মই কেনেকে লিখিম চাবা ফাৰ্স্টত আহিব কি a মোৰ কিমান হয় 135 হয়নে 135 is equal to a equal to b into q এটা মোৰ b কি হয় 90 তো মই লিখিম কি 90 into q মোৰ কিমান হয় 1 হয়নে 1 plus r মোৰ কিমান হয় 45 ঠিক আছে 45 এনেকে মই লিখিলো হল মই a equal to b into q plus r ফৰ্মত মই লিখি দিলো যেতিয়া মই ইহঁত দুটাৰ ওপৰত মই কি এপ্লাই কৰিলো ইউক্লিডছ ডিভিজন লেমা এপ্লাই কৰিলো ঠিক আছে মই এনেকে লিখি দিলো এতিয়া কয়বাৰ যদি চোৱা ভালকে মোৰ ৰিমাইণ্ডাৰ যোনটো হয় মই r ভ্যালু মানে যোনটো পাইছো সেইটো জানো 0 হৈছে হোৱা নাই মানে মই ৰখিব নোৱাৰো মই আকৌ এবাৰ ইউক্লিডছ ডিভিজন লেমা এপ্লাই কৰিম ঠিক আছে তো ইয়াত যেটো 45 0 নহয় তো তুমি এনেকে লিখিব লাগিব যে since remainder ঠিক আছে ৰিমাইণ্ডাৰ মই যোনটো পাইছো ৰিমাইণ্ডাৰ কি পাইছো 45 is not equal to 0 তো মই কি কৰিম therefore but now meaning now by applying Euclid's ঠিক আছে Euclid's division lemma on এতিয়া তুমি ডিসাইড কৰিব লাগিব কোন দুটা নম্বৰ তুমি ইউক্লিডছ ডিভিজন লেমা এপ্লাই কৰিবা এই স্টেপটোত তুমি যদি আগৰ স্টেপটোলে ঘূৰি যোৱা লেটস সে তুমি আগৰ স্টেপটো সোৱা ফাৰ্স্টত তো এই স্টেপটোত যেটো ৰিমাইণ্ডাৰ 0 হোৱা নাছিলে মই ইউক্লিডছ ডিভিজন লেমা নেক্সট স্টেপটোত লগাবলৈ মই কোন দুটা নম্বৰ চুজ কৰিছিলো এই ডিভাইজাৰটো এই প্ৰথম স্টেপটোৰ ডিভাইজাৰটো আৰু কি ৰিমাইণ্ডাৰটো তো ইয়াতো মই কি কৰিম মই চুজ কৰিম কি এই যোনটো স্টেপত মোৰ ৰিমাইণ্ডাৰ কি হৈছে 0 হোৱা নাই তাত মই যোনটো ডিভাইজাৰ আছিলে আৰু তাত মোৰ যোনটো ৰিমাইণ্ডাৰ আছিলে মই সিহঁত দুটাৰ ওপৰত এতিয়া মই কি এপ্লাই কৰিম মই ইউক্লিডছ ডিভিজন লেমা মই এপ্লাই কৰিম তো মই কি লিখিম now by applying Euclid's division lemma on কি 90 and 45 সদায় যেতিয়ালৈকে তোমাৰ ৰিমাইণ্ডাৰ 0 নহয় এনেকে তুমি ইউক্লিডছ ডিভিজন লেমা লগাই গৈ থাকিব লাগিব নম্বৰ কেইটা তুমি এনেকে চুজ কৰিব লাগিব মই কলো ঠিক আছে এতিয়া 90 আৰু 45 ত যদি মই ইউক্লিডছ ডিভিজন লেমা লগাও তো মই যদি ডিভাইড কৰি চাও 90 ক 45 এদি তো 45 ফৰ টেবল মনত ৰাখাটো বৰ দৰকাৰী নহয় বাট 45 1 হলে 45 1 টাইমছ হলে কিমান হ'ব 45 2 টাইমছ হলে মোৰ কিমান হ'ব 90 হ'ব হয়নে 45 2 টাইমছ দিলে মোৰ কিমান হ'ব 90 আৰু এতিয়া মোৰ ৰিমাইণ্ডাৰ কিমান হ'ল 0 এতিয়া মই যদি ইহঁত দুটা নম্বৰৰ ওপৰত যদি মই ইউক্লিডছ ডিভিজন লেমা লগাইছিলো তো মই লিখিব লাগিব a equal to bq plus r ফৰ্মত হয়নে তো মই কি কৰিম এতিয়া মই আইডেন্টিফাই কৰো বলা ফাৰ্স্টত এইটো মোৰ কি হয় a হয় হয়নে এইটো মোৰ কি হয় b হয় বা ডিভাইজাৰ
এইটো মোৰ কি হয় কিউ হয় বা কোশ্চেন আৰু এইটো মোৰ কি হয় আৰ হয় মই যেতিয়া এ বি কিউ আৰু আৰ গম পালো মই এ ইকুৱেল টু বি কিউ প্লাছ আৰ ফৰ্মত মই লিখি দিম আমি কি লিখিম applying lemma on 90 and 45 আমি কি লিখিম we get কি পাও আমি যে a মানে কিমান 90 is equal to হয় না a মানে মোৰ কিমান হয় 90 a equal to b into q b মোৰ কিমান হয় 45 into q মোৰ কিমান হয় q হয় মোৰ কিমান 2 45 into 2 plus r মোৰ কিমান হয় 0 ঠিক আছে এনে মই a equal to b q plus r ফৰ্মত মই লিখি দিলো হল ইমানখিনিলৈকে ঠিক এতিয়া চাব ভালকে যে এই স্টেপটোত মোৰ কি হল ৰিমাইন্ডাৰ 0 হৈ গল আৰু যেতিয়া মোৰ ৰিমাইন্ডাৰ 0 হৈ যায় মই সেই স্টেপটোত ৰখি যাম আৰু সেই স্টেপটোত ৰখি যাম মানে কি মই সেই স্টেপটোত মই ডিসাইড কৰিব পাৰিম যে মোৰ HCF কি হয় যেতিয়া মোৰ ৰিমাইন্ডাৰ 0 হয় সেই স্টেপটোতহে মই ৰখিম ৰিমাইন্ডাৰ 0 নোহোৱাৰ লাগে ইয়াত বলে ধৰা তোমাৰ বেলেগ নম্বৰ হল হয় আৰু তোমাৰ বলে ইয়াতো ৰিমাইন্ডাৰ 0 হোৱা নাই তুমি এবাৰ ইউক্লিডছ ডিভিজন লেমা লগালা দুবাৰ লগালা তিনিবাৰ লগালা 0 তুমি আকৌ এবাৰ লগাব লাগিব বাট যেহেতু আমাৰ ইয়াত ৰিমাইন্ডাৰ কি হৈ গল 0 হৈ গল তো এই স্টেপটোত যোনটো স্টেপত তোমাৰ ৰিমাইন্ডাৰ 0 হৈছে সেই স্টেপটোত তোমাৰ যোনটো বি হয় যোনটো এইটো কি হয় বি হয় মানে a equal to b into q plus r তো এই যোনটো বি হয় সেইটো মোৰ কি হয় মোৰ HCF হৈ যায় তো মই কি বুলি লিখিব ভালকে চাবা since remainder ঠিক আছে since remainder equal to 0 আমি পালো হয় না আমি এটা জাস্ট কি পালো যে remainder 0 পালো therefore HCF of কি 135 and 225 আমাক যোন দুটা নম্বৰ HCF ওলাব দিছিলে আমি এনেকে লিখি দিম therefore HCF of 135 and 225 is equal to কিমান হ'ব এই যোনটো স্টেপত মোৰ ৰিমাইন্ডাৰ 0 হৈ আছে সেই স্টেপটোত মোৰ যোনটো বি হয় বা মোৰ যোনটো ডিভাইজাৰ হয় সেইটো মোৰ কি হ'ব HCF হ'ব 45 এনেকে আমি এই কোৱেশ্চনটো যদি তোমালোকৰ পৰীক্ষাত আহে তোমালোকে এনেকে সলভ কৰিবা স্টেপ বাই স্টেপ তো মই ইয়াত এনেকে লিখি দিছো ভালকে চাবা এইখিনি স্টেপ বাই স্টেপ খিনি ঠিক আছে যে ফাৰ্ষ্টত লিখিম হিয়াৰ 225 ইজ গ্ৰেটাৰ দেন 135 তো মই ইহত দুটাৰ ওপৰত ফাৰ্ষ্টত ইউক্লিডছ ডিভিজন লেমা লগালো মই গম পালো যে মোৰ ৰিমাইন্ডাৰ 0 নহয় মই আকৌ এবাৰ মই ইয়াৰ পৰা আকৌ দুটা নম্বৰ ললো আৰু মই ইউক্লিডছ ডিভিজন লেমা লগালো আকৌ মই লাষ্টত যেতিয়া 0 পালো মই তেতিয়া HCF ডিসাইড কৰিলো এতিয়া ইয়াত ভালকে চাবা প্ৰথমে আমি ইউক্লিডছ ডিভিজন লেমা ইউজ কৰিছিলো কি হল HCF বৰ ঠিক আছে আমি ওলাবলৈ শিকিলো যে HCF কেনেকে ওলাই যোন দুটা নম্বৰ দিয়া থাকে আমি এনেকে কৰি গৈ থাকিম যেতিয়ালৈকে ৰিমাইন্ডাৰ 0 নহয় বাট ইয়াত ইম্পৰ্টেন্ট মানে পইণ্টটো মন দিব লগা কি হয় যে তুমি যে বাৰে বাৰে যে ইউক্লিডছ ডিভিজন লেমা লগাবা কাৰণ তোমাৰ ৰিমাইন্ডাৰ 0 হোৱা নাই তুমি ইউক্লিডছ ডিভিজন লেমা লগাবলৈতো তোমাক কিছু দুটা পজিটিভ ইন্টিজাৰ লাগিব মানে কাৰণ ইউক্লিডৰ যোনটো ডিভিজন লেমা সেইটোৱে কি কয় যে যদি তোমাৰ লগত দুটা পজিটিভ ইন্টিজাৰ আছে সিহঁতক ডিভাইড কৰি তুমি আন দুটা নতুন পজিটিভ ইন্টিজাৰ ওলাব পাৰা কিউ আৰু আৰ আৰু তাক তুমি এনেকে লিখিব পাৰা হয়নে মানে কি তুমি যদি এবাৰতকে বেছি প্ৰথমতেতো বাৰু ঠিক আছে তোমাক দুটা নম্বৰ ইয়াত দিয়া আছিলে তো তুমি ডাইৰেক্ট সেই দুটা নম্বৰৰ ওপৰত ইউক্লিডছ ডিভিজন লেমা লগাই দিলা বাট তুমি আকৌ এবাৰ যেতিয়া ইউক্লিডছ ডিভিজন লেমা লগাব লগা হল তোমাক দুটা নম্বৰ লগা হল হয়নে তুমিতো সেম নম্বৰটোতে ইউক্লিডছ ডিভিজন লেমা এপ্লাই নকৰা সেই নম্বৰ কেইটা কেনেকে আহে ভালকে চাবা এই প্ৰথম যোনটো স্টেপ হয় এই স্টেপটো কৰাৰ পিছত যত মই গম পালো যে মোৰ ৰিমাইন্ডাৰ 0 হোৱা নাই এই স্টেপটোত a ইকুৱেল টু এটো কি হয় a ইকুৱেল টু b ইনটু q প্লাস r এই স্টেপটোত a ইকুৱেল টু b q প্লাস r ফৰ্মত মই যেতিয়া লিখি থৈছো তাত মোৰ যোনটো b হয় আৰু তাত মোৰ যোনটো r হয় মই সিহঁত দুটা কি কৰো ভালকে চাবা এই স্টেপটোত যোনটো b আছিলে সেইটো সেকেন্ড স্টেপটোত মোৰ কি হৈ যায় a হৈ যায় হয়নে কাৰণ এইটো a ইকুৱেল টু b ইনটু q প্লাস r ফৰ্ম হয় তো ইয়াৰ আগৰ স্টেপটোত যোনটো b আছিলে সেইটো হৈ যাব a মানে যোনটো মোৰ এই স্টেপটোত ডিভাইজাৰ আছিলে এই স্টেপটোত কি হৈ যাব ডিভিডেন্ড হৈ যাব আৰু ইয়াত যোনটো মোৰ r আছিলে সেইটো ইয়াত মোৰ কি হৈ যাব মোৰ ডিভাইজাৰ বা b হৈ যাব এইটো b হয় হয়নে b হয় ঠিক কিছু তেনেকে ইয়াত চোৱা যেটো ইয়াত ৰিমাইন্ডাৰ 0 নহলে তুমি আকৌ এবাৰ ইউক্লিডছ ডিভিজন লেমা লগাব লগা হল তো কোএবাৰ তুমি যে ইউক্লিডছ ডিভিজন লেমা লগাবা কোন দুটা নম্বৰ লগাবা তুমি কেনেকে ডিসাইড কৰিবা যে এই স্টেপটো যোনটো স্টেপত তোমাৰ 0 হোৱা নাই সেই স্টেপটো যোনটো b হ'ব সেইটো নেক্সট স্টেপটোৰ কাৰণে কি হ'ব মোৰ a হ'ব ঠিক আছে a হ'ব মানে কি মোৰ ডিভিডেন্ড হৈ যাব যোনটো ইয়াত ডিভাইজাৰ আছিল সেইটো মোৰ ডিভিডেন্ড হৈ যাব আৰু ইয়াত যোনটো মোৰ r বা ৰিমাইন্ডাৰ আছিল সেইটো নেক্সট স্টেপত মোৰ কি হৈ যাব b বা ডিভাইজাৰ হৈ যাব ঠিক আছে এনেকে যদি বলে বেলেগ কোৱেশ্চন পোৱা তো তুমি এনেকে আৰু আগবাঢ়ি গৈ থাকিবা আৰু
যদি বোলে ৰিমাইণ্ডাৰ 0 হোৱা নাই তো তুমি কেনেকে চুজ কৰিবা সেই দুটা নম্বৰক এনেকে চুজ কৰিবা যে এই ষ্টেপটোৰ যোনটো বি হয় সেইটো নেক্সট ষ্টেপটোৰ কাৰণে এ হ'ব আৰু এই ষ্টেপটোৰ যোনটো আৰ হয় বা ৰিমাইণ্ডাৰ হয় সেইটো নেক্সট ষ্টেপটোৰ কাৰণে কি হ'ব মোৰ বি বা ডিভাইজাৰ হ'ব ঠিক আছে হল ইমানখিনি ক্লিয়াৰ তো আমি ইয়াত বুজি পালো যে ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি আমি দুটা নম্বৰ যদি আমাক দিয়া থাকে আমি কেনেকে HCF ওলাম ঠিক আছে এতিয়া ইয়াত ভালকে চাবা যে আমি ইউক্লিডছ ডিভিজন লেমাটো বাৰু ইয়াত ব্যৱহাৰ কৰিলো ঠিক আছে বাট আমি এটা মানে ডেফিনিট এটা ৱে বা কিছুমান ষ্টেপছ আছে হয়নে তুমি যদি ইয়াত ভালকে চোৱা যে তুমি যদি HCF টো ওলাব লাগে এই দুটা নম্বৰৰ HCF তুমি পালা কিমান 45 আৰু যদি 45 টো ওলাব লাগে তুমি যদি এই ষ্টেপটো যদি নকৰা লেটস সে বলে তুমি এই ষ্টেপটো নকৰা তো তুমি জানো ডাইৰেক্ট এই ষ্টেপটোৰ পৰা এইটো ষ্টেপ তুমি পাব পাৰা নোৱাৰা হয়নে তুমি এই ষ্টেপটো তুমি কৰিবই লাগিব এই ষ্টেপটো তুমি স্কিপ কৰিব নোৱাৰা হয় তো ইয়াত এই যে আমি HCF যে ওলালো ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি পিনে ইয়াত কিছুমান ষ্টেপছ আছে আৰু ষ্টেপছবোৰ কি হয় ওয়েল ডিফাইন্ড হয় কেলে হয় বিকজ মই এই ষ্টেপটো কৰিলেহে মই এই ষ্টেপটো পাম আৰু এই ষ্টেপটো কৰিলেহে মই এই ষ্টেপটো পাম আৰু এই ষ্টেপটোতে মই গম পালো যে মোৰ কি হয় মোৰ ৰিমাইণ্ডাৰ 0 হয় আৰু যেতিয়া মই গম পালো যে মোৰ ৰিমাইণ্ডাৰ 0 হয় সেই ষ্টেপটোত মোৰ যোনটো বি হয় সেইটো মোৰ HCF হয় বুলি মই গম পালো মানে কি মই ষ্টেপছবোৰ কি হয় এটা প্ৰপাৰ সিকোয়েন্সত আহি আছে এটা সিৰিজ অফ কি হয় ষ্টেপছ হয় আৰু এই ষ্টেপছবোৰ কিহৰ কাৰণে কৰিলো আমি কৰিলো HCF ওলাবৰ কাৰণে হয় না আমি ইভেন্টুৱেলি যে ষ্টেপছবোৰ যে কৰিলো এটা ডেফিনিট সিৰিজ অফ বা কালেকশন অফ ষ্টেপছ যে আমি কৰিলো ইয়াতে এটা ষ্টেপ দুটা ষ্টেপ তিনটা ষ্টেপ আমি তিনিবাৰ ইউক্লিডছ ডিভিজন লেমা যে ইয়াত লগালো এটা প্ৰপাৰ অৰ্ডাৰ বা এটা প্ৰপাৰ সিকোয়েন্সত আমি কিহৰ কাৰণে লগালো আমি HCF ওলাবলৈ আমি লগাইছিলো হয় না তো এই এনেকে যেতিয়া সিৰিজ অফ ষ্টেপছ থাকে বা এনেকুৱা কালেকশন অফ ষ্টেপছ হয় যোনটোৱে এটা প্ৰবলেম সলভ কৰাত সহায় কৰে এনেকুৱা কালেকশন অফ ষ্টেপছকে কোৱা হয় কি এলগৰিথম বুলি এলগৰিথম বুলি কোৱা হয় RITHM মই এইখিনি ভালকে লিখি দিছো RITHM ঠিক আছে এলগৰিথম বুলি কোৱা হয় ঠিক আছে তো এলগৰিথম মানে কি আমি গম পালো যে এলগৰিথম মানে কি হয় কালেকশন অফ ষ্টেপছ বা a series of steps বা a sequence of steps সিকোয়েন্স মানে কি এটা প্ৰপাৰ অৰ্ডাৰত কিছুমান কি steps ঠিক আছে a collection of steps বা a sequence of steps বা a series of steps we can say ঠিক আছে তো হেতুক আমি কি বুলি কওঁ এলগৰিথম বুলি কওঁ মই আকৌবাৰ ৰিপিট কৰি দিছো এলগৰিথম মানে কি হয় যে কিছুমান কালেকশন অফ steps well defined steps to solve a problem that is known as an algorithm ঠিক আছে এতিয়া এই যে এলগৰিথমটো যে আমি কৰিলো এই যে ইয়াত যে আমি এবাৰ ইউক্লিডছ ডিভিজন লেমা লগালো সেকেন্ড বাৰ লগালো থাৰ্ড বাৰ লগালো এই যে ষ্টেপছবোৰ আমি কৰিলো এই এলগৰিথমটো কিহৰ ওপৰত বেস কৰি হয় আমি প্ৰতিটো ষ্টেপত কি কৰি আছিলো ডিভাইড কৰি আছিলো হয় না আমি দুটা নম্বৰ লৈছিলো তাত আমি কি কৰিছিলো ইউক্লিডছ ডিভিজন লেমা লগাইছিলো বেসিক্যালি আমি ডিভাইড কৰিছিলো তো এই এনেকুৱা ধৰণৰ এলগৰিথমক যত আমি কিহৰ ওপৰত বেসড হয় ডিভিজন প্ৰসেসটো ওপৰত বেসড হয় ইয়াত না এডিশন হৈছে না মাল্টিপ্লিকেশন হৈছে না ইয়াত সাবট্ৰাকশন হৈছে ইয়াত কি হৈছে ডিভিজন হৈছে তো এই ধৰণৰ এলগৰিথম এই ধৰণৰ কালেকশন অফ ষ্টেপছক আমি কি বুলি কম ডিভিজন এলগৰিথম বুলি কম ঠিক আছে ডিভিজন এলগৰিথম বুলি কম ঠিক আৰু এটা বস্তু যে ইয়াত আমি এই যে এলগৰিথমটো যে ডিভিজন এলগৰিথম যে আমি কৈছো এই এলগৰিথমটো কলে কোনে বা এই মানে কি এলগৰিথমটো কিহৰ ওপৰত বেসড হয় ইউক্লিডে কোৱা যোনটো ডিভিজন লেমা হয় ইউক্লিডছ ডিভিজন লেমা এইটোৰ ওপৰত বেসড হয় কাৰণ আমি ইয়াত ইউক্লিডছ ডিভিজন লেমা লগাইছো কিছু দুটা নম্বৰৰ ওপৰত আকৌ নেক্সট কিছু দুটা নম্বৰৰ ওপৰত আমি লেমা ইউজ কৰিছো আকৌ নেক্সট দুটা নম্বৰৰ ওপৰত আমি লেমা ইউজ কৰিছো তেতিয়াহে আমি গৈ কিনে HCF টো পালো হয় না তো এই যে ডিভিজন এলগৰিথমটো এইটো প্ৰথম মেনশন কৰিছিলে ইউক্লিড বোলা ফেমাস মানে ম্যাথমেটিশিয়ান জনে তো সেই কাৰণে এই এলগৰিথমটো কোৱা হয় ইউক্লিডছ কি ডিভিজন এলগৰিথম বুলি কয় আৰু ইউক্লিডছ ডিভিজন এলগৰিথমে কি কৰে আমাক HCF ওলোৱাত সহায় কৰে এতিয়া এলগৰিথম আমি যদি ভালকে বুজিব লাগে এলগৰিথম মানে কি হয় মই অলৰেডি মই ক'লোৱে যে এলগৰিথম মানে কি হয় যে সিৰিজ অফ ষ্টেপছ হয়নে তো ইয়াত আমি চাওঁ হা যে এলগৰিথম বুলি ক'লে বেসিক মানে ডেফিনিশন এটা কি হয় an algorithm is a series of well defined steps ঠিক আছে well defined বুলি কেলে কৈছে because চোৱা ইয়াত যে মই কৈছিলো যে তুমি যদি এই ষ্টেপটো নকৰা লেটস সে বলে তুমি এই সেকেন্ড ষ্টেপটো বলে তুমি নকৰা
তুমি থাৰ্ড ষ্টেপটো তুমি ডাইৰেক্ট পাব পাৰিবা জানো? নোৱাৰা। তুমি HCF পাবা জানো? নোপোৱা। মানে কি ইয়াত এই ষ্টেপটো কৰিব লাগিব, দেন এই ষ্টেপটো কৰিব লাগিব, দেন এই ষ্টেপটো কৰিব লাগিব। মানে কি এটা প্ৰপাৰ ডিফাইন কৰি থোৱা আছে যে ফাৰ্ষ্ট এইটো কৰিব লাগিব, ছেকেণ্ড এনেকে কৰিব লাগিব। তুমি কোনো এটা ষ্টেপ স্কিপ কৰিব নোৱাৰা যদি তোমাক কাৰেক্ট আনচাৰ লাগে বা যদি তোমাক আনচাৰ লাগে। তো ৱেল ডিফাইন ষ্টেপছ হয়। এইটো এটা কি আছিল? ডিভিজন এলগৰিথম আছিল, ইউক্লিডছ ডিভিজন তোমাৰ এলগৰিথম আছিল, হয় নে? তো এতিয়া এলগৰিথম বিভিন্ন ধৰণৰ হ'ব পাৰে, বাট এলগৰিথমৰ যোনটো বেচিক ডেফিনেশ্যন হ'ব কি হ'ব? যদি আহে পৰীক্ষাত লিখিবা এনেকে যে এন এলগৰিথম ইজ আ সিৰিজ অফ, ঠিক আছে, ইজ আ সিৰিজ অফ ৱেল ডিফাইন ষ্টেপছ which gives a procedure, যোনে এটা প্ৰচিডিউৰ এটা দিয়ে for solving a type of problem. মানে এলগৰিথম মানে কি হয়? যদি মই সহজ ভাষাত কওঁ যে এলগৰিথম মানে হ'ল সিৰিজ অফ ষ্টেপছ, আৰু সেই ষ্টেপছ বোৰে আমাক এটা প্ৰব্লেম সলভ কৰাত সহায় কৰে। তো এলগৰিথম মানে ক'লে বেলেগ বেলেগ ধৰণৰ এলগৰিথম হ'ব পাৰে বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম সলভ কৰিবৰ কাৰণে। তো আমি ইয়াত যোনটো বস্তু শিকিলো সেইটো কি শিকিলো? ইউক্লিডৰ ডিভিজন এলগৰিথম শিকিলো। আৰু এইটো ইউক্লিডছ ডিভিজন এলগৰিথম বুলি কিয় কৈছো? বিকজ এই এলগৰিথমটো, এই ষ্টেপছবোৰ কিহৰ ওপৰত বেছড হয়? ইউক্লিডৰ যোনটো ডিভিজন লেমা আছিল সেইটোৰ ওপৰত বেছড হয়। আৰু এই যে এলগৰিথমৰ যোনটো ডেফিনেশ্যন তাত কৈছে, হয়নে, যে which gives a procedure for solving a type of problem. তো ইয়াত আমাক কোনটো টাইপ অফ প্ৰব্লেম সলভ কৰাত সহায় কৰিলে? এই এলগৰিথমটো বা ইউক্লিডছ ডিভিজন এলগৰিথমটো আমাক HCF ওলোৱাত সহায় কৰিলে। তো এইটো আছিল আমাৰ কি? ইউক্লিডছ ডিভিজন এলগৰিথম। ঠিক, আমি গম পালো এলগৰিথম মানে কি হয়। এলগৰিথম এটা বেচিক মানে কি ডেফিনেশ্যন কি হয়? আমি অকল এটা এলগৰিথমে মানে পঢ়িছো যাক কম আমি কি? ইউক্লিডছ ডিভিজন এলগৰিথম বুলি। আৰু সেইটো আমি কি প্ৰব্লেম সলভ কৰিবলৈ মানে আমাৰ কামত আহে? HCF ওলাবলৈ আমাৰ কামত আহে। ঠিক আছে, তো এলগৰিথম মানে কি আমি গম পালো। এতিয়া আমি আৰু এটা ৱৰ্ড শুনিছিলো, হয়নে, লেমা বুলি, ইউক্লিডছ ডিভিজন লেমা। আৰু এতিয়া আমি পঢ়িলো কি? ইউক্লিডছ ডিভিজন এলগৰিথম। তো লেমা আৰু এলগৰিথমৰ মাজত ডিফাৰেন্স কি হয় আমি সেইটো গম পাব লাগে, হয়নে? তো চাওঁ লেমা মানে কি হয়। ঠিক আছে, ভালকে চাবা। লেমা ইজ এ ষ্টেটমেন্ট। ঠিক আছে, লেমা ইজ এ কি? ষ্টেটমেন্ট দেট হেজ বিন প্ৰভেন, যাক প্ৰুভ কৰা হৈছে। ঠিক আছে, এনেকুৱা এটা ষ্টেটমেন্ট যাক প্ৰুভ কৰা হৈছে এণ্ড ইজ ইউজড ফৰ প্ৰুভিং আদাৰ ষ্টেটমেন্টছ। মানে কি? লেমা মানে কি হয়? এই যে ইউক্লিডছ ডিভিজন লেমা যে আমি পঢ়ি আছিলো, এইটো বস্তু ইউক্লিডছ ডিভিজন লেমা, হয়নে? এইটো এটা কি হয়? ষ্টেটমেন্ট হয়, হয়নে? ইয়াত কি কৈছে যে যদি তুমি দুটা পজিটিভ ইন্টিজাৰ লোৱা তেনেহলে তুমি আন দুটা পজিটিভ ইন্টিজাৰ কিউ আৰু আৰ ওলাব পাৰা, যাক তুমি এনেকে লিখিব পাৰা। এইটো এটা কি হয়? ষ্টেটমেন্ট হয়। আৰু এই মানে কি এইটো কি হয়? প্ৰুফ হয়। তুমি কিবাও দুটা পজিটিভ ইন্টিজাৰ লোৱা, যিমান ডাঙৰ বা যিমান সৰু তুমি পজিটিভ ইন্টিজাৰ দুটা লোৱা, তুমি সদায় সিহঁত দুটাক এই ফৰ্মটোত এক্সপ্ৰেছ কৰিব পাৰা, এই ফৰ্মটোত তুমি লিখিব পাৰা, সেই দুটা নম্বৰক ডিভাইড কৰি পিনে, হয়নে? তো তুমি এই দুটা নম্বৰ যদি তোমাক দিয়া থাকে তেনেহলে তুমি আন দুটা নম্বৰ তুমি পাব পাৰা, হয়নে? এইটো এটা কি হয়? ষ্টেটমেন্ট হয়। যোনটো ষ্টেটমেন্ট কোনে মেনশ্যন কৰিছিল? ইউক্লিডে মেনশ্যন কৰিছিলে। তো এই ষ্টেটমেন্টটোকে কি বুলি কোৱা হৈছে? ইউক্লিডছ ডিভিজন লেমা বুলি কৈছে। লেমা মানে কি? এটা ষ্টেটমেন্ট যাক প্ৰুভ কৰা হৈছে, অলৰেডি প্ৰুভড হয়। এই মানে এইটো বস্তুবোৰ কি হয়? প্ৰুভড হয়। আৰু এই ষ্টেটমেন্টটোকে ইউজ কৰা হয় বেলেগ বেলেগ আৰু প্ৰুভ কৰিবলৈ। ঠিক আছে, তো এই যে ইউক্লিডছ ডিভিজন লেমা বুলি যে আমি পঢ়িছিলো, লেমা মানে কি হয়? এটা ষ্টেটমেন্ট হয়। ঠিক আছে, তো আমি ইয়াত কি গম পালো যে লেমা মানে কি হয়? লেমা ইজ এ ষ্টেটমেন্ট দেট হেজ বিন প্ৰভেন এণ্ড ইজ ইউজ ফৰ প্ৰুভিং আদাৰ statements, বা এনেকে ক'ব পাৰে যে লেমা ইজ এ মেথামেটিকেল ষ্টেটমেন্ট। মানে কি আমি যিটো মেথছ পঢ়ি আছো, এটা মেথামেটিকেল ষ্টেটমেন্ট হয় যাক অলৰেডি প্ৰুভ কৰা হৈছে, আৰু সেই প্ৰুফটোকে ইউজ কৰি আৰু বেলেগ বেলেগ প্ৰুফ আমি মেথছত ওলাব পাৰো বা আমি বেলেগ বেলেগ প্ৰুফ কৰিব পাৰো। ঠিক আছে, তো আমি গম পালো যে এলগৰিথম আৰু লেমাৰ মাজত ডিফাৰেন্সটো কি হয়। এলগৰিথম মানে হ'ল কিছুমান কালেকশ্যন অফ কি? ষ্টেপছ বা চিৰিজ অফ ষ্টেপছ। এই ষ্টেপছবোৰ কিহৰ কাৰণে? কিবা এটা প্ৰব্লেম সলভ কৰাৰ কাৰণে। আৰু আজি আমি কি শিকিলো? ইউক্লিডছ ডিভিজন এলগৰিথম শিকিলো। আৰু সেই যে এলগৰিথমটো শিকিলো সেইটো কোনটো ধৰণৰ প্ৰব্লেম সলভ কৰিবৰ কাৰণে শিকিলো? HCF। যদি আমাক দুটা নম্বৰ দিয়া থাকে তাৰ আমি HCF যে ওলাম, সেই ধৰণৰ প্ৰব্লেম HCFটো আমি কেনেকে পাম, আমি কেনেকে আনচাৰটো ওলাম, সেই প্ৰব্লেমবোৰক সলভ কৰিবৰ কাৰণে আমি ইউক্লিডছ ডিভিজন এলগৰিথম শিকিলো। আৰু তাৰে আগত আমি শিকিছিলো ইউক্লিডছ ডিভিজন লেমা, যোনটো এটা ষ্টেটমেন্ট আছিলে, যোনটোক প্ৰুভ কৰিছে ইউক্লিডে যে তুমি দুটা পজিটিভ ইন্টিজাৰ লোৱা, তুমি আন দুটা পজিটিভ ইন্টিজাৰ পাব পাৰা যদি সিহঁত দুটাক ডিভাইড কৰি লোৱা। ঠিক আছে, ইমানখিনি হ'ল। এতিয়া আমি আজি দুটা বস্তু শিকিলো। আগতে আমি শিকিছিলো ইউক্লিডছ ডিভিজন লেমা, আজি আমি শিকিলো ইউক্লিডছ ডিভিজন এলগৰিথম। এতিয়া মানুহে
কি হয় কেতিয়াবা কনফিউজ কৰে যে ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি পিনে তুমি এইচচিএফ ওলোৱা বুলি কৈ দিব বা ইউক্লিডছ ডিভিজন এলগৰিথম ইউজ কৰি পিনে তুমি এইচচিএফ ওলোৱা বুলি কৈ দিব তো এই ইউক্লিডছ ডিভিজন লেমা আৰু ইউক্লিডছ ডিভিজন এলগৰিথম এই দুটা বস্তু কি হয় বহুত ক্লোজলি ইন্টাৰলিংকড হয় হয়নে তুমি যদি ভালকে ভাবি চোৱা যোনটো ইউক্লিডছ ডিভিজন এলগৰিথমটো হয় এই যে এলগৰিথমটো যে আমি কৰিলো এই এলগৰিথমটো কিহৰ ওপৰত বেসড হয় ইয়াত প্ৰতিটো ষ্টেপ এই যে এলগৰিথম মানে কি ষ্টেপছ হয় হয়নে series of steps এটা প্ৰতিটো ষ্টেপত কি আহিছে ইউক্লিডছ ডিভিজন লেমা আহিছে হয়নে প্ৰতিটো ষ্টেপত লেমা আহিছে মানে কি এই এলগৰিথমটো যোনটো আমাক এইচচিএফ ওলাবলৈ সহায় কৰে দুটা নম্বৰৰ সেই এলগৰিথমটোৰ প্ৰতিটো ষ্টেপ কিহৰ ওপৰত বেসড হয় প্ৰতিটো ষ্টেপ বেসড হয় ইউক্লিডছ ডিভিজন লেমাৰ ওপৰত সেইটো কাৰণে কি হয় যদিও ইউক্লিডছ ডিভিজন লেমা আৰু ইউক্লিডছ ডিভিজন এলগৰিথম দুটা বেলেগ বেলেগ বস্তু হয় মানুহে কনফিউজ কৰি দিয়ে কেতিয়াবা তো তোমাক পৰীক্ষাত কোৱেশ্চন দিব পাৰে যে use Euclid's division lemma to find the HCF of this and this belief. But use Euclid's division algorithm to find the HCF of this and this belief. So তুমি confused নহবা তুমি এইটো process to তুমি use কৰিবা ঠিক আছে তো ইয়াত এটা বস্তু নোট ডাউন কৰিব পাৰা ভালকে চাবা ঠিক আছে নোট Euclid's division lemma and Euclid's division algorithm are so closely interlinked হয় না interlinked হয় because lemma তোৰ ওপৰতে বেস কৰি কি হয় মোৰ algorithm তো হয় না মই তো algorithm তো এনে নাপাও মই steps বোৰ এটা problem solve কৰা মই তো এনে নাপাও মোৰ মই Euclid's division lemma তোৰ ওপৰত বেস কৰি পিনে হয় তো Euclid's division lemma and Euclid's division algorithm are so closely interlinked that people often call the former মানে কি এই first former ঠিক আছে মানে ফার্স্ট টু এজ দ্য ডিভিজন অ্যালগরিথম মানে এই মানুহে কেতিয়াবা ইউক্লিডছ ডিভিজন লেমাটোকে ইউক্লিডছ ডিভিজন এলগৰিথম বুলি কৈ দিয়ে তো মই যোনটো এক্সাম্পল কলো যে পৰীক্ষা যদি কোৱেশ্চন আহে ফাইন্ড দ্য এইচচিএফ অফ দিস এণ্ড দিস তোমাক কিছু মানে তোমাক লেটস সে দুটা নম্বৰ দিছে আৰু কৈছে ফাইন্ড দ্য এইচচিএফ অফ দিস এণ্ড দিস বাই ইউজিং ইউক্লিডছ ডিভিজন লেমা তো কনফিউজ নহবা যে আমিতো এলগৰিথমে ইউজ কৰো এইচচিএফ ওলাবৰ কাৰণে তো মানুহে এই দুটা বস্তু ইউক্লিডছ ডিভিজন এলগৰিথম আৰু ইউক্লিডছ ডিভিজন লেমাক ইমান ইন্টাৰলিংক বস্তু হয় ইহঁত দুটা যে কেতিয়াবা মিক্স আপ কৰি ইউজ কৰি দিয়ে তো কনফিউজ নহবা বাট বেসিক আন্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ থবা যে লেমা কি হয় আৰু এলগৰিথম মানে কি হয় আৰু ইউক্লিডছ ডিভিজন লেমা কি হয় আৰু ইউক্লিডছ ডিভিজন এলগৰিথম মানে কি হয় ঠিক আছে তো আজি আমি বুজিলো ইউক্লিডছ ডিভিজন এলগৰিথম আৰু আমি নেক্সট ক্লাছত আকৌ লগ পাম থেংক ইউ